ঘৰতে বহি বহি ৰেষ্টুৰেণ্টৰ ফিল এটা ল'ব বিচাৰিছে নেকি? মানে খাদ্যৰ কথা কৈছোঁ। খাদ্য সোৱাদটো ৰেষ্টুৰেণ্টত গ'লেহে আমি ভাল পাওঁ নহয়নে বাৰু? কিন্তু ঘৰতো কেতিয়াবা বনালে ধুনীয়া লাগে। ইয়াত দেখিছে ন অকণমান ময়দা, তাতে চেনি আৰু নিমখ দিছোঁ, এক চিটকিমান এয়া অইল দিছোঁ, লগতে খোৱা চ'ডা যে থাকে তাৰ এক চিটিকমান দিছোঁ, লগতে ডিম এটা দিছোঁ। আৰু আপোনালোকে অইলটো ব্যৱহাৰ কৰিব যিকোনো খোৱা অইল, মিঠাতেলৰ বাদে, আৰু অকণমান গাখীৰ আৰু পানী দি মঠি লৈছোঁ। এইটো ড্ৰ'টো বনাইছোঁ ধুনীয়াকৈ আটাতকৈ অকণমান ঢিলাকৈ। তাৰপাছতে মই এনেদৰে কাঁহীতে লৈছোঁ। ঘৰতে ঘৰুৱাভাৱে বনাইছোঁ যিহেতু বহুত বেছি বিশেষ বস্তু নাই। এয়া ধুনীয়াকৈ অভেল চাইজত বেলি ইয়াতে নহৰু, ধনিয়া পাত আৰু কালজিৰা দি এনেকৈ বেলনা মাৰিয়েদি মাৰি আৰু হাততে লৈ অকণমান পানী ছটিয়াই দিছোঁ। আৰু পানী ছটোৱা যিফালে ছটিয়াইছোঁ সেইটো ছাইডতে টাৱাত বহাই দিছোঁ আৰু লাগি ধৰিব পানী দিলে, আৰু সেইকাৰণে ধুনীয়াকৈ এনেদৰে সেকি লৈছোঁ। এতিয়া ধুনীয়াকৈ এয়া গাৰ্নিছ কৰি লৈছোঁ বাটাৰ দি। তাৰপাছতে সজাই পৰাই লৈ ধুনীয়াকৈ পৰিৱেশন কৰিছোঁ। ৱাও কি মজা! ৰেষ্টুৰেণ্টৰ ফিল ঘৰতে পাব। আপোনালোকেও বনাই খাবচোন কেতিয়াবা।